হেল্ল' দোস্ত, মই জাকিৰ হুছেইন আৰু আপুনি চাই আছে এছএছচি ফৰমেশ্যন। আজি আমি আলোচনা কৰিম টাইম এণ্ড ৱৰ্ক। টাইম এণ্ড ৱৰ্কৰ পৰা আমি কি কৰিছোঁ, তিনিটা টাইপ বাছনি কৰিছোঁ আৰু যি টাইপ নেকি এছএছচি জিডিত আপোনাৰ প্ৰত্যেক বছৰতে ৰিপিট কুৱেশ্যন আহি থাকে। আজি प्रथम क्वेश्चन हल ए अकेले एक काम 20 दिन में पूरा कर सकता है और बी अकेले वही काम 30 दिन में पूरा कर सकता है। तो ए और बी दोनों मिलकर उस काम को कितने दिनों में पूरा करेंगे। क्वेश्चन কি কৈছে যে क्वेश्चन কৈছে এ এটা কাম 20 দিনত পুৰা কৰিব পাৰে আৰু বি সেই একেই কাম কিমান দিনত 30 দিনত পুৰা কৰিব পাৰে। तो ए और बी दोनों मिलकर उस काम को कितने दिन में पूरा करेंगे। মানে এ আৰু বি দুয়োজনে যদি একেলগে কাম কৰে সেই কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব। টাইম এণ্ড ৱৰ্কৰ আপুনি যিকোনো কুৱেশ্যন সলভ কৰিবলৈ গ'লে এই কুৱেশ্যনটো আমি কি কৰিব পাৰোঁ, এটা ডায়েগ্ৰামৰ সহায়ত আমি সলভ কৰিব পাৰোঁ। ডায়েগ্ৰামটো হ'ল আপোনাৰ দিন, তাৰপিছত আহিব মুঠ কাম, তাৰপিছত আহিব কামৰ ক্ষমতা, কামৰ ক্ষমতা মানে আপুনি কামৰ ক্ষমতা মানে আপুনি একদিনত কিমান কাম কৰিব পাৰে সেইটো কামৰ ক্ষমতা। এতিয়া চাওক क्वेश्चन কি দিয়া আছে, क्वेश्चन দিয়া আছে এ अकेले एक काम 20 दिन में पूरा कर सकता है। মানে আমি কি লিখিম, ইয়াত এ লিখিম আৰু কাম কোনে কোনে কৰিছে, এ আৰু বি কৰিছে। আমি ইয়াত সিরিয়াল কি কৰিম, এ আৰু বি লিখিম আৰু क्वेश्चन কি দিছে, क्वेश्चन দিছে এ আৰু বি দুয়োজনে একেলগে কিমান দিনত কৰিব পাৰিব। আমি কি কৰিম, তলত এনেকৈ আঁচ টানি এ আৰু বি দুজন একেলগে এনেকৈ লিখিম এ প্লাস বি। এতিয়া क्वेश्चन কি দিয়া আছে, क्वेश्चन দিয়া আছে এ একদিনত এ কিমান দিনত কাম কৰিব পাৰে, এ কৰিব পাৰে 20 দিনত কাম। এর দিনৰ টাইম কিমান লিখিম, 20 দিন লিখিম আৰু বি কিমান দিনত কৰিব পাৰে, বি কৰিব পাৰে 30 দিনত কাম। বিৰ দিনৰ টাইম কিমান লিখিম, 30 দিন লিখিম। এতিয়া কোশ্চেনত দিয়া আছে কি দিনটোহে দিয়া আছে, এর দিন দিয়া আছে আৰু বিৰ দিন দিয়া আছে। এতিয়া আমি মুঠ কাম আৰু কামৰ ক্ষমতা কেনেকৈ উলিয়াম। আপোনাৰ দিয়া থকা দিনৰ যিটো আমাক কি দিয়া আছে, এ আৰু বিৰ দিন দিয়া আছে, এই এ আৰু বিৰ দিনৰ যদি আপুনি এলচিএম যদি লয়, এই এলচিএমটো কি হ'ব, আপোনাৰ মুঠ কাম বুজিব। এতিয়া চোৱা 20 আৰু 30 ৰ এলচিএম কিমান, 20 আৰু 30 ৰ এলচিএম কিমান হ'ব, 60 হ'ব। এতিয়া মুঠ কামটো আমি পাই গলো। এতিয়া কামৰ ক্ষমতাটো কেনেকৈ আহিব, কামৰ ক্ষমতাটো উলিয়াবলৈ হলে আপোনাৰ কি কৰিব লাগিব, দিনৰ দ্বাৰাই মুঠ কামক হৰণ কৰিব লাগিব। টাইম এণ্ড ৱৰ্কত কি আছে, টোটাল তিনিটা ফৰ্মুলা আছে। এই ফৰ্মুলা তিনিটা আগতে আমি চাওঁ। ফৰ্মুলা তিনিটা হ'ল, এটা হ'ল কি মুঠ কাম ইজ ইকুয়াল টু কি হয়, মুঠ কাম ইজ ইকুয়াল টু দিন ইনটু কামৰ ক্ষমতা। তাৰপিছত আহিব কি আপোনাৰ যিটো এইটো ফৰ্মুলাৰ দ্বাৰা আমি কি বাকী দুটা ফৰ্মুলা বনাই ল'ব পাৰোঁ। এই ফৰ্মুলা তিনিটা পিছত শিকি আছো। আগতে এইটো চাওঁ যে 20 60 ৰ মাজত কিমান বাৰ যায়, 20 60 ৰ মাজত কেইবাৰ, তিনিবাৰ যায়। এর কামৰ ক্ষমতা কিমান হ'ব, এর কামৰ ক্ষমতা হ'ব কিমান 3। আৰু 30 60 ৰ মাজত কেইবাৰ যায়, 30 60 ৰ মাজত কেইবাৰ যায়, দুইবাৰ যায়। বিৰ কিমান হ'ব কামৰ ক্ষমতা, বিৰ কামৰ ক্ষমতা হ'ব কিমান 2। এতিয়া কোশ্চেনত কৈছে কি এ আৰু বি একেলগে কিমান দিনত কামটো সম্পন্ন কৰিব পাৰিব। সেইটো উলিয়াবলৈ হলে আমাৰ কি কৰিব লাগিব, এ আৰু বি এদিনত টোটাল কাম কিমান কৰিব পাৰে সেইটো আগত উলিয়াব লাগিব। এদিনত কিমান কাম কৰে, 3 কাম কৰে আৰু বি এদিনত কিমান কাম কৰে, 2 কাম কৰে। দুয়োটা যদি যোগ কৰি দিওঁ, 3 আৰু 5 2 যোগ কৰিলে কিমান হ'ব, 5 হ'ব। এ আৰু বি দুয়ো একেলগে একদিনত কিমান কাম কৰিব পাৰে, 5 কাম কৰিব পাৰে। এতিয়া কোশ্চেনত কি উলিয়াবলৈ কৈছে, কোশ্চেনত উলিয়াবলৈ কৈছে আমাৰ কি এ আৰু বি টোটাল কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব। একদিনৰ কামৰ দ্বাৰাই টোটাল কামক পূৰণ কৰক। টোটাল কাম কিমান আছে 60, 60ক 5ৰ দ্বাৰা ডিভাইড কৰিলে কিমান হয়, 65ৰ দ্বাৰা ডিভাইড কৰিলে কিমান হ'ব, 12 হ'ব। এ আৰু বি একদিনত কিমান কাম কৰিব, টোটাল কাম কিমান দিনত সম্পূৰ্ণ কৰিব, 12 দিনত সম্পূৰ্ণ কৰিব। এনসার কি হবে, এনসার সি ৰাইট।